তেজপুৰত তামোলাপামত ডকাইতিৰ ঘটনা এজন ব্যক্তিক চুৰিকাঘাত কৰাৰ চেষ্টা ডকাইতৰ দলটোৰ নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ জনতা নিশা হলে তেজপুৰ আমোলাপামত দেখিলখিলাই ঘূৰি ফুৰে ডকাইতৰ দল দলটোৱে পদপথৰ ব্যক্তিক আক্ৰমণ কৰি কাঢ়ি লৈ যাব বিচাৰে টকা পইচা অলংকাৰ কিন্তু নীৰৱ ভূমিকা পালন কৰি আছে আৰক্ষী প্ৰশাসনে চুৰ আৰু ডকাইতৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ হোৱাৰ পিছতো ভয় নকৰে একাংশ ডকাইতে যাৰ ফলত দিনক দিনে বাঢ়ি গৈ আছে ডকাইতিৰ কাণ্ড এইবাৰ দুলাল হুছেইন নামৰ ব্যক্তিজনক আক্ৰমণ কৰে ডকাইতৰ দলটোৱে দুলাল হুছেইন নামৰ ব্যক্তিজনে নিজৰ আত্মীয়ৰ ঘৰত নিশা ভাত খাই অহাৰ পিছত নিজ ঘৰলৈ উভতি অহাৰ সময়তে ৰাস্তাত এটা ডকাইতৰ দলে আক্ৰমণ কৰে ডকাইতৰ দলটোৱে ব্যক্তিজনৰ ডিঙিৰ পৰা সোণৰ এডাল চিং কাঢ়ি লৈ যায় লগতে গাড়ী ভাঙি দিয়াৰ অভিযোগো উত্থাপন হৈছে এই ডকাইতিৰ কাণ্ডত জড়িত থকা এজনৰ নাম হুছেইন আলী বুলি জানিব পৰা গৈছে এই ঘটনাক কেন্দ্ৰ কৰি গোটেই অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে ভুক্তভোগী তেজপুৰ সদৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ এতিয়া তেজপুৰ আৰক্ষীয়ে এইবোৰ চুৰ ডকাইতৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব সময়ত লক্ষ্যণীয় ঘটনাটো হৈছিলে মই যোৱাকালি ৰাতি গুটলং ভিতৰ চুটি গাঁৱত নিমন্ত্ৰণ দিছিলে তাত নিমন্ত্ৰণ খাব গৈছিলোঁ তেতিয়া নিমন্ত্ৰণ খাই যেতিয়া উভতি ঘৰত আহোঁ তেতিয়া মোক দুষ্কৃতিকাৰীয়ে মই যেতিয়া ৰাস্তাত আহি আছোঁ ইউনিভাৰ্চিটি ৰুটত তেতিয়া সিহঁতে মোক ছিগনেল দিয়াত মই অলপ গাড়ীটো শ্ল' কৰিলোঁ শ্ল' কৰাৰ পিছত সিহঁতে মোক জবৰদস্তি কৰি কিনে হাতত চোকা অস্ত্ৰ আছিলে আৰু লগতে মোৰ চেইনটো টানি লৈ গ'ল আৰু মোক গাড়ীটো হেৰি কৰিলে লাট মাৰিলে এজনে লাট মাৰি গাড়ীটো ভাঙিলে আপুনি চিনি পায় নেকি এজন মানুহক মই চিনি পাইছোঁ আৰু মানুহ আছিলে লগত আৰু সিহঁতক চিনি পোৱা নাই মই তেখেত হ'ল হুছেইন আলী তাৰ ঘৰ আমোলাপামতে ঘৰ তাৰ আমোলাপামত কম যে মোৰ এই আৰক্ষীয়ে এইটোৰ বিহিত ব্যৱস্থা ল'ব লাগে আৰু মোৰ চেইনটো উদ্ধাৰ কৰি দিব লাগে লগতে তেজপুৰ সদৰ আৰক্ষীত মই হেৰি দিলোঁ এজাহাৰ দিলোঁ